Gajanda Damha Khandadam Vasudeva Sutam Krishnam Govindaya Namo Hरि Rama Rama Hri Đau Rin Tha Datta Khiti Ta Hरि Rama Rama Vinat Bherki Dau Thana Thana Terki Dau Rin Tha Datta Khiti Ta রাগু খাই তাল এক তাল
ওয়ারে রাম রে কে গতি ওয়ারে জয় জয় দেব নারায়ণ ওয়ারে হেন হরি পদে মোর গতি ওয়ারে হরি হরি গোপী ওহম গতি নতুনতে হুট্টধারণম অলমতি বেষ্টরেণম প্রথমম মাধব মাধব তুক্তনত্ত নারায়ণম সভাসদেনম শম্ভো দাহ শ্লোক ভুভো সভা সদং জয়ং শ্রীনাথ শ্রদ্ধেয় ধুনা অথ অজামিল উপাখ্যান নাম নাটকং শ্রবণে মুক্তে সাধকং অথ ভতিমা জয় 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 পূর্ণ ব্রহ্ম সনাতন তোয়া পাবে গরুভন দন দেব ঋষি নারদর বাক্যমানি দেবেন্দ্র বাঘ রূপ ধরিলা অজামিল ক্রোধ হয়া ধনু হর লয়া দস্যু গণ একদিন একনৌজ শালীলা একনৌজর ধন গুণ নতিলা দস্যু গণ ঐক্য সাদে প্রখান শীত ক্রোধ হয়া দস্যু গণ করিলা হং হর হেন জানি নিরন্তরে এরিয়ান কাম এ পাঠক সাধুক ডাকি বুলা রাম তাকি হেই খিটি তাকি হেই হিনা হিতা খিটি তাকি হেই হায় দো জানি নরলোকে এরিয়ানো কাম হায় দো জানি নরলোকে এরিয়ানো কাম হরি হে ও আরে সমাধিক লোকে ডাকি বোলা রাম রাম আকাখে কি বাইট ভাষাত হে হঙ্গি আকাখে দেবদণ্ড আজত্ত 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 আহা ওহে পরম পুরুষ যথা মে লল্ল শ্লোক নেত্র উপাঙ্গ উপাঙ্গ ভুপাঙ্গ ভূষিতম বুধর সুধর ধর ধগ ধগ ধগুরতম অগনক খগ ধর ধগ ধগ ধগুরতম গোবিন্দ শ্রী পদ পদ পদৈন গদৈন সদৈন ধীনা খিতা ধৈ হিত
कलुक हमु जाकेरी कथा को होइसे ओहे परम पुरुष नारायण ओही खबर मध्य प्रवेश करी वत ताक हाब धान होया देख हो नह बुला निरंतरे हरि बुला इति हत्या नित्य निष्कांत प्रवेश गीत राघवेंद्रा ताल एक ताल श्री कृष्ण श्यामला प्रीतवस्त्र धारणा जगत पालको देव साधुवा हरि प्रवेश रखेंद्रा ताल एक ताल गत कयो पर बेख गता देखी
দেহি পতে পাইলা রাধিকর ও আরে রাম হরি রাম হরি বোলা রাম হরি বুলা নিরাধিকারা তো আদি দেবা পুরুষ পুরাণা তমস্যা বিশেষ পরমাধিধনা বেদাসী বেদানিশা পরনিষধমা তয় তত্র বিশ্বা মনন্ত রূপমা তয় তত্র বিশ্বা মনন্ত রূপমা তয় তত্র বিশ্বা মনন্তারো পামা অনাদি নিরঞ্জনের ইচ্ছাতে বিশ্ব ব্রহ্মাণ্ডর জীবজগতর পালনের গভীর দায়িত্ব আমি করিছু বহন আমার করুণাতে এই বিনন্দিয়া সৃষ্টি কারণ কারণ আমি এই জীবজগতর পালন কর্তা আৰু আমি এই হৈছো ওমকাৰ রূপধারী তুমি প্রভু চক্রপাণি জ্ঞানাধার দুরাকারা তুমি হে অন্তর জামি পাহৰিলে সকলোৱে ধৰ্ম মন্ত্ৰ স্মৰণ শক্তি
হেৰুৱাই পেলাইছে ভগৱানৰে গুণানুকীৰ্তন দিনক দিনে সকলো মানৱে অৱহেলা কৰিছে বন্ধু বান্ধৱ পিতৃ মাতৃ ভাতৃ ভগ্নীয়ে ছিগি দিলে মায়াৰে বন্ধু নিজে খাদ্য ত্যাগ কৰি অখাদ্যকে কৰিছে ভক্ষণ অবোধ মানৱ দুদিনৰ কাৰণে এই সংসাৰৰ মাজত আহি সকলো পাহৰি গৈছে মুখতে হৰি নাম লৈ অন্তৰতে অন্য দেৱতাৰে প্ৰতিমূৰ্তি আঁকি স্থান লৈছে নৰক কুণ্ডতে চাৰিওদিশে কেৱল মৰা কথা আৰু এই আজি মানুহৰ দয়া আৰু মমতা এজনৰ গাত আন এজনে অস্ত্ৰ প্ৰহাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰে এই সংসাৰ আৰু এই আজিৰ মানৱ সমাজ দেৱৰীখি নাৰদ দেখোন আমাৰ ফালে আহিব লাগে অপার মহিমা দেৱৰীষি তোমাৰ মহিমা বুজিবৰ শক্তি নাই প্ৰভু এই নিষ্কিন নাৰদৰ প্ৰভু দুষ্টক দমন আৰু শান্তক পালন কৰিবৰ বাবে যুগে যুগে তুমি হোৱা অৱতাৰ তথাপিও প্ৰভু তোমাৰ করুণা পাবৰ বাবে মোৰ মন
একেবাৰে ব্যাকুল হৈ পৰিছে প্ৰভু দেৱঋষি যিজনে কায় বাক্য আৰু এক চিত্ৰ মানে তোমাকেই কৰি আৰাধনা তেওঁ কাষতেই দয়াময় ৰূপে তুমি হোৱা অৱতাৰ আৰু যিজনে দম্ভ মত্ৰ অহংকাৰ আৰু পবিত্ৰতাহীন অন্তৰে তোমাক কৰে আৰাধনা তেওঁ প্ৰভু কেতিয়াও তোমাৰ দৰ্শন নোৱাৰে পাব প্ৰভু হে কমলোচন সিও জানো তোমাৰে লীলা নহয় প্ৰভু যেনে কৰ্ম তেনে ফল হে পতিত পন তোমাৰ চৰণ তলত যেন মোক সদায় ঠাই দিয়া প্ৰভু স্বাগতম দেৱঋষি কোথা দেৱঋষি তুষ্ট আমি তোমাৰে ভক্তি কীৰ্তনত দেৱঋষি প্ৰভু অকলে তুমি কি চিন্তা কৰি আছা নাৰায়ণ প্ৰভু তুমি নিজেই অন্তৰ্যামী জানিও নাজানা আৰু বুজিও নুবুজাৰ ভাও নুবুজাৰ ভাও কিয় ধৰিছা প্ৰভু দেৱঋষি প্ৰভু ভাও ধৰাটো মোৰ ধৰ্ম নাৰায়ণ দেখিও নেদেখা জানিও নজনা আকাশ পাতাল উচ্চ নিচ তুল মূল মোৰে সময়ৰে ধৰ্ম দেৱঋষি নাৰায়ণ প্ৰভু আপোনাৰ কথা অলৰচৰ প্ৰভু কৰ্মই হৈছে মানৱ জীৱনৰ ধৰ্ম কিন্তু প্ৰভু কৰ্মত অৱহেলা হোৱাটোহে মই বুজিবলৈ বৰ টান পাইছো প্ৰভু দেৱঋষি অৰণ্যৰ মাজত আলোকিয়ে আপোনাৰ কৰোণা পাবৰ বাবে প্ৰভু উচ্চ কণ্ঠে চিঞৰি প্ৰমাদ গণিছে অথচ এতিয়াও আপুনি দৰ্শন দি ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰা নাই প্ৰভু ইয়াৰ কাৰণ মোৰ জানিব বৰ মন গৈছে প্ৰভু দেৱঋষি প্ৰভু কিয় নোৱাৰিবা জানিব নিশ্চয় পাৰিবা শুনা দেৱঋষি মোৰ ভক্তসকলৰ কাৰণে মোৰ সাক্ষাতে সকলো কথা খুলি কোৱাত মোৰ জানো কিবা অসুবিধা থাকিব নাৰায়ণ প্ৰভু বাৰু দেৱঋষি প্ৰভু অৰণ্যত বাস কৰা আলোকি দুয়ো নিজ কৰ্মৰ ফলত আজি কষ্ট ভোগ কৰিছে তেওঁলোক আজি হাতে জন্মৰ পৰা অন্ধ নাৰায়ণ প্ৰভু সঁচাকৈ ই যে বৰ দুখৰ কাহিনী প্ৰভু তেওঁলোকে আজি 7 জন্মৰ পৰাই আপোনাৰ দৰ্শন পাবৰ নিমিত্তে প্ৰভু আকুল কণ্ঠে কৰিছে আৰাধনা তথাপি এতিয়াও আপুনি দৰ্শন দিয়া নাই প্ৰভু তেন্তে আপোনাৰ প্ৰভু দয়াময় নামৰ সাৰ্থকতা ক'ত প্ৰভু তুমি এতিয়াও ভালদৰে বুজিব পৰা নাই প্ৰভু শুনা দেৱঋষি প্ৰভু যি মোৰ পৰম ভক্ত তেওঁ এনেই মুক্ত নাৰায়ণ প্ৰভু অৰণ্যত বাস কৰা আলোকি পূৰ্বে দুয়ো আছিল সাত্তকী তেওঁলোকৰ ভক্তিত মই মুকলিকৈ তুষ্ট হ'ব পৰা নাই দেৱঋষি অৱশ্যে অন্তিম কালত তেওঁলোকক মই উদ্ধাৰ কৰিম আনহাতে কনৌজ ৰজা অজয়সেনে দেৱী পূজাৰ বাহিৰে বিষ্ণু পূজাক নকৰে আদৰ কিন্তু তেওঁৰে পুত্ৰ প্ৰসেন কুমাৰক মই উদ্ধাৰ কৰিম পূৰ্ব জন্মত আলোকি দুয়ো আছিল দেৱী দাস নামে পৰিছিল এদিন তেওঁলোকৰ ঘৰলৈ এজন কুৎসিত ব্ৰাহ্মণ আহিছিল কিন্তু অতি তুচ্ছ তাচ্ছিল্যৰে তেওঁলোকে ব্ৰাহ্মণক শুশ্ৰূষা কৰিছিল আৰু ভোজনৰ সময়ত চকু মুদি আহাৰ গ্ৰহণ কৰাৰ বাবে অন্তৰত আঘাত পাই ব্ৰাহ্মণে তেওঁলোকক অভিশাপ দিলে যাৰ বাবে তেওঁলোক আজি হাতে
জন্মৰ পৰা অন্ধ। প্ৰভু দেৱঋষি ই যে অতি কৰুণ কাহিনী প্ৰভু। বাৰু কওকচোন প্ৰভু, দেৱঋষি তেওঁলোকনো কেতিয়া এই সাপৰ পৰা মুক্ত হ'ব প্ৰভু? দেৱঋষি তাৰ বাবে তুমি কোনো চিন্তা নকৰিবা প্ৰভু। অৱশ্যে তেওঁলোকৰ 7 জন্ম শেষ হৈছে আৰু 7 দিনৰ পাছতে মই মৰ্ত্যলৈ গৈ তেওঁলোকক উদ্ধাৰ কৰিম। প্ৰভু দেৱঋষি তোমাৰ কি যে অনন্ত লীলা প্ৰভু। তোমাৰ এই মায়াময় বিচিত্ৰ লীলাৰ বুজিব পৰা শক্তি নাই নিষ্কিন নাৰদৰ প্ৰভু। হে কৰুণাময় দেৱঋষি পুনশ্চবৰ সেৱা জনাই তব চৰণত এবে মই মাগিছো বিদায়। যোৱা দেৱঋষি এই বৈকুণ্ঠৰ ভৱনে এই দেখিলো নয়নে। প্ৰভু দেৱঋষি দেৱনা ৰায়ণ হৰি এ প্ৰভু ৰাতুল চৰণতে। দেৱঋষি প্ৰভু সোণৰিনো পূৰ্বাজে নজুন কৰি এ প্ৰভু ৰাতুল চৰণতে সোণৰিনো পূৰ্বাজে নজুন কৰি এই বৈকুণ্ঠৰে ভৱনে দেখিলো নয়নে প্ৰভু নাৰায়ণ হৰি। প্ৰভু ৰাতুল চৰণতে সোণৰিনো পূৰ্বাজে প্ৰভু ৰাতুল চৰণতে সোণৰিনো পূৰ্বাজে হৰি ৰাম হৰি ৰাম হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 নাৰায়ণ নাৰায়ণ নাৰায়ণ। যোৱা দেৱঋষি ময়ো যাওঁ এবে নিজ কৰ্মত সংগ্ৰসৰ। জয় মঠদৈত্যর জয় জয় মহাবীর কালার জয় জয় জয়। ধীনা ধীনা ধেনি নাও ধীনা ধীনা ধেনি নাও ধীনা ধেনি দাতা ধেনি নাও। ও আরে ভাতা বেখ করে দই সুবীরা বাদ আরে পদ করে বকুমতি গপে ঘরে ঘর। ধীনা দিধেই ডাকি ধেই দিদি ধেই ধীনা সাও ধীনা দিধেই ডাকি ধেই দিদি ধেই ধীনা সাও ধীনা ধেনি দাতা ধেন ডাকি ধীনা দিদি ডাকি ধেই। ও আরে কতু জ্ঞানে পয়লা গোয়া ভারবি তর হরে রাম হরি রাম হরি বুড়ারি তর
জিরি লাগি দে কনিষ্ঠ ভক্তিময় নম্বর লক্ষণ দৈত্য রঘু আর লক্ষণ আজি মই কনজ পর আক্রমণ করার কথা চিন্তা কৰিছো তোমালোকৰ মতামত কি এই রঘু দৈত্য আশু কষ্টতে অতুপাতি করার বাবে অপক্ষমথু আপনারে দেখর হে দাদা দাদা অপেক্ষিত মাত্র আপনার দেখর পাবে আপনার অদেখ পারে এক মুহূর্ততেই রূপ ধরে আক্রমণ করিম কনজপুরত লতিলাম দাদা কনজপুরর ধন সম্পত্তি অসহ্য বেভতি উঠিব কনজপুরত দাদবর তাণ্ডব নৃত্য শুনো তেন্তে মোৰ কঠোৰ আদেশ দাদা কনজপুৰৰে হীৰামণি মুকুট ধন দৌলতে জীৱন আছে সকলোবোৰে এই দস্যু হাততে অৰ্পণ কৰা সময়ৰ ভিতৰত অন্যথা ইয়াৰে মন্দ ছেদন হ'ব পাৰে মনতে ৰাখিব ভালদৰে দুয়োজনে মনতে ৰাখিবা ওলাই এতিয়া পৰস্পৰে আক্ৰমণ কৰবাই ঢেই থাও ভিনা নিতা ভিতা দিদি ঢে ওহি বুনি কৈছো গলে কোনো যে সদিনা আরে গয়া হবে দুত পত আরম্ভ করিনা ঢেই থাও ভিনা নিতা ভিতা দিদি ঢে
হরি বোলা হরি মান্যবর মহামন্ত্রী মহারাজ আৰু সেনাপতি বিক্ৰম সেন মহারাজ আছেনে কুশলে কনৌজৰ মোৰ প্ৰিয় প্ৰজাগণ দেৱী পূজাৰ বাহিৰে কৰিছে নেকি কোনোজনে অন্য পূজাৰ আয়োজন মহারাজ মন্ত্ৰীবৰ ৰাজ্য সকলো প্ৰজাই মংগল মহাৰাজ দেৱী পূজা বাহিৰে কোনো লোকে কোৱা নাই অন্য পূজা আয়োজন মহাৰাজ বেশ মহারাজ সেনাপতি আপনার শান্তিপূর্ণ রাজ্য দেবী পূজার বাহিরে অন্য পূজা করিব এজন আর এনে চিন্তা মনৰ পৰা দূর করক মহারাজ মন্ত্ৰীবৰ আৰু সেনাপতি তোমালোকৰ কথা শুনি পৰম সন্তোষ মই লভিলো মনত মন্ত্ৰীবৰ মহাৰাজ কিয় জানো আজি মোৰ বাউ চক্ষু লৰিছে সঘনে এইবাৰো কি অমংগলৰ চিন নেকি সেনাপতি এইবাৰো কি অমংগলৰ চিন নেকি হৌৱা চতুৰ্দিশে বিপদে বিজুলৰি চিকমিকনিয়ে মোকো যেন দিয়েহি ওৰাই ৰাজন তোমাৰ সন্মুখত বিপদৰ প্ৰহেলিকা সেনাপতি সঁচাকৈ বিপদৰ আগজাননী যেন লাগিছে মনত খেলি অতি সোনকালে আমি কৰ্তব্যতি তোমাৰ ৰাজভঁৰালৰ সকলো মণি মুকুতানি আমাকে দিয়াটো তালিকে চোৰৰ দৰে প্ৰৱেশ কৰিছ মোৰ ৰাজপ্ৰসাদ ভূতৰ ওপৰত দানৱ পৰাৰ দৰে এইবোৰ কি তহঁতে বংশ প্ৰলাপ সেনাপতি ইহঁতৰ ওপৰত জপিয়াই হিমতে দুয়ো দলে হিৰণয়াৰ ভিৰা বদহৰে বধুৰে অপিবেলা দাদা
এই দাদা तुरंत लुटपाट करो बोला विक्रम
কতো ক্ষণে পাইলা গয়া সভাৰ ভিতৰ হৰি হে ৰাম হৰি হে ৰাম হৰি বোলা নিৰন্তৰ হৰি হে ৰাম হৰি হে ৰাম হৰি বোলা বাসা পিতা তই বাৰু এবাৰ মোৰে কাষলৈ আছোন বাসা হয় পিতা মই আপোনাৰ কাষতে আছো বাসা আই বাসা মোৰ বুকুৰ ধন বাসা বাসা তই কান্দিছ বাসা বাসা তই নাকান্দিবি বাসা আমাৰ কাৰণে যে তই কিমান কষ্ট কৰিবলগীয়া হৈছে হাবিৰ পৰা ফল-মূল বিচাৰি আনোতে তই চাগে ভাগৰত দুৰ্বল হৈ পৰিছ বাসা আই বাসা বেজাৰ নকৰিব আপোনালোকক পালন কৰিবলৈ মোৰ জন্ম হৈছে আই বাসা বাসা তই বাৰু কিয় এই অন্ধ মাতৃৰ গৰ্ভত জন্ম লৈছিলি বাসা কোনোবা জন্মৰ পাপৰ ফলত আমি আজি অন্ধ বাসা তোৰ মৰম লগা মুখখনি মৌহনা মিঠা মাতখন শুনি আমি দুয়োই এই বিশাল হাবিটো শান্তি লাভ কৰিছো কিন্তু কিয় আজি মোৰ মনে কান্দিব লাগিছে বাসা তুমি ঠিকেই কৈছা প্ৰিয়ে কে পাপৰ ফলত আমি জন্মান্ধ হলো হে প্ৰভু তুমি আমাক কিমান দিনে ধরে রাখিবা হে কালর নিয়তি সোনকালে আবার প্রাণবায়ু লৈ নোযোৱা কিয় জন্মদাতা পিতা আৰু আই বাসা মিছানে কিয় বাৰু কৰিছা বেজাৰ ভাগ্য লিখন কোনে বাৰু কৰিব খণ্ডন পিতা বাসা পুত্ৰৰ ধৰ্ম হৈছে পিতৃ মাতৃক সেৱা কৰা হাবিৰ পৰা ফল-মূল বুটলি আনি আপোনালোকক সেৱা কৰাটোৱে মোৰ স্বৰ্গ হওক পিতা বাসা পিতা বাসা মোৰ বুকুৰ ধন ঈশ্বৰে তোক করুণা করক বাসা বাসা ধন্য তোরে পিতৃ ভক্তি আর মাতৃ ভক্তি বাসা বাসা পিতা এতিয়া আমার পূজার সময় হয়েছে পূজার বাবে কিছু ফুল লইয়া বাসা যা বাসা ফুল তুলি সোনকালে উভতি আহিবি বাসা যোৱাৰ আগতে আমাৰ দুয়োকে কুটিৰত থৈ আহ বাসা বাসা পিতা
তোর কুশলৰ বাবে এটি বৰ প্ৰদান কৰিব ৰে বৰ ইচ্ছা গৈছে বাছা যা বাছা পলম নকৰিবি পিতা আৰু আই বাছা আপোনালোকে কোনো চিন্তা নকৰিব মই ফুল তুলি সোনকালে ঘূৰি আহিম বলক পিতা বলক এতিয়া মই আপোনালোকক কুটিৰত থৈ আহোঁ দেখা দেখা হরিজন লীলা রান হে হরি ইন্দ্ৰময় সৰগৰ ৰজা প্ৰকৃতিৰ সৰ্বৰূপ সন্মিলিত কৰি বিধাতাৰ অপূৰ্ব সৃষ্টি এই অমৰাৱতীপুৰ মোৰেই সাম্ৰাজ্য ৩৩ কোটি দেৱতাৰ ময়েই পালক সুৰপতি মই বৰ্জপানী মই মোৰেই বৈভৱত মোৰেই বিক্ৰমত স্তম্ভিত হৈ ত্ৰিজগতে কৰিছে গুণগান মোৰেই নামত কোৱা চন্দ্ৰ আছেনে কুশলে মোৰ দেৱ প্ৰজাগত মোৰেই অমৰাৱতী লাভ কৰিবৰ বাবে কৰে নেকি যাগ যজ্ঞ কোনো দেৱতাই ব্ৰহ্মা মহেশ্বৰক দেৱৰাজ চন্দ্ৰ তাৰ বাবে কোনো চিন্তা নকৰিব স্বৰ্গ ৰাজ্য কোনো দেৱতাই কৰা নাই তপজপ কৰা নাই ব্ৰহ্মা মহেশ্বৰক আৰাধনা তথাপিও চন্দ্ৰ মনত মোৰ লাগিছে সংশয় চন্দ্ৰ নাজানো চন্দ্ৰ কিয় যে মন মোৰ হৈছে চঞ্চল মোৰ এই অমৰাৱতী এক অৰণ্য যেন হৈছে অনুমান
যিদিনা তাৰকাসুৰে মোৰ ইন্দ্ৰত্বক হৰণ কৰিবলৈ আহিছিল সেইদিনাও হৈছিল মোৰ একেই অনুমান আজিও চন্দ্ৰ আজিও কোনোবা দৈত্যই মোৰ ইন্দ্ৰত্বক হৰণ কৰিবলৈ আহিব পাৰে দেৱৰাজ চন্দ্ৰ আপুনি সাধাৰণ মানুহ দৰে দুৰ্বল হৈ পৰিছে আপুনি স্বৰ্গ অধিপতি হৈ এনেদৰে হতাশ হোৱা উচিত হোৱা নাই দেৱৰাজ তোমাৰ কথা নিতান্তই সত্য চন্দ্ৰ কিন্তু ভাবিছোৱা চন্দ্ৰ বলতে বলিয়ান হৈ দৈত্য অসুৰগণে কতবাৰ ইন্দ্ৰৰ ইন্দ্ৰত্বক কৰিছে হৰণ সেইহেতু চন্দ্ৰ কোন মুহূৰ্তত বিপদ আহিব পাৰে তাৰ কোনো আশংকা কৰিব নোৱাৰি দেৱৰাজ চন্দ্ৰ মনলৈ অলপো দুৰ্বলতা নানিব সেইবোৰ কুগ্ৰহৰ ফল হে হৰিত হৰণ লয়াজি তুজন হে হৰিৰ চৰিত্ৰ শ্ৰৱণ হে কীৰ্তন দেৱঋষি নাৰদ এইফালে আহিব লাগিছে আহক দেৱঋষি আপোনাৰ আগমনে পবিত্ৰ কৰিলে আজি অমৰাৱতীপুৰ নাৰায়ণী নাৰায়ণ কওক দেৱঋষি অকস্মাত আগমনৰ উদ্দেশ্য কি দেবেন্দ্ৰ আগমনৰ উদ্দেশ্য সুধিছা যেতিয়া দেবেন্দ্ৰ আগমনৰ উদ্দেশ্য সুধিছা যেতিয়া কওঁ শুনা দেবেন্দ্ৰ কওক দেৱঋষি কওক দেৱঋষি তোমাৰ এই অমৰাৱতী লুপোৱাৰ উপক্ৰম ঘটিছে দেবেন্দ্ৰ দেৱঋষি তথাপিও তুমি যে এতিয়া নিমাতে বহি আছা তাকে ভাবি মই আচৰিত হৈছো দেবেন্দ্ৰ কি ক'লে দেৱঋষি মোৰ ইন্দ্ৰত্ব লোপ পাব দেবেন্দ্ৰ তোমাৰ ইন্দ্ৰত্ব অকল তোমাৰ ইন্দ্ৰত্ব নহয় দেবেন্দ্ৰ দেৱঋষি ব্ৰহ্মাৰ ব্ৰহ্মত্ব আৰু বিষ্ণুত্ব দেবেন্দ্ৰ ব্ৰহ্মাৰ ব্ৰহ্মত্ব আৰু বিষ্ণুৰ বিষ্ণুত্ব লোপৰ পতন ঘটিছে দেৱঋষি মই আপোনাৰ কথা একো বুজিব পৰা নাই মোক বুজাই কওক দেৱঋষি কোন সেই দুৰ্জন মানৱ নে দানৱ দেৱতাৰে দেৱত্বক কৰে মখি মোৰ কওক দেৱঋষি দূৰ কৰক মোৰ আশংকা মনৰ দেৱঋষি নিমাতে ৰলে কিয় কওক কোন সেই দুৰান্দ দৈত্য যি ইন্দ্ৰৰ ইন্দ্ৰত্ব হৰণ কৰিবলৈ আহে আগবাঢ়ি নাৰায়ণ নাৰায়ণ দেৱঋষি ধৈৰ্য ধৰা তুমি ইমান অধৈৰ্য নহব দেৱঋষি তুমি ভবাৰ দৰে নহয় কোনো যক্ষ ৰক্ষ কিংবা দৈত্য নামত সামান্য মানৱ শিশু আৰু দেবেন্দ্ৰ যাৰ হাতত হেলা ৰঙে অৰ্পণ কৰিব লাগিব তুমি তোমাৰ এই অমৰাৱতীপুৰ নাৰায়ণ
সামান্য মানৱ শিশুৱে মোৰ ইন্দ্ৰত্বক কৰিব হৰণ কওক দেৱৰ্ষি কোন সেই মানৱ শিশু ক'ত থাকে কি নাম তাৰ ইমান পৰাক্ৰম সেই মানৱ শিশুৰ যে ইন্দ্ৰৰ ইন্দ্ৰত্বকো কৰিব হৰণ শুনক দেৱৰ্ষি এই হাতেৰে মই বৃত্তাসুৰক কৰিছিলোঁ নিধন আৰু সেই মানৱ শিশু বৃত্তাসুৰতকৈও দুৰ্জন আৰু ত্ৰিপুৰাসুৰতকৈও ভয়ংকৰ দেবেন্দ্ৰ তুমি ভাবতে নহয় মহাবলী বা ভয়ংকৰ গছৰ ফল মূল ভক্ষণ কৰি জীৱন কটোৱা এজন সামান্য ব্ৰাহ্মণ নন্দ দেবেন্দ্ৰ অতপৰে আপুনি মোৰ লগত তেন্তে আনন্দ উপভোগ কৰি আছিল নাই দেৱৰ্ষি মই সেই কথাত অলপো আক্ষেপ কৰা নাই নাৰায়ণ মই তোমাৰ লগত আনন্দ উপভোগ কৰিবলৈ অহা নাই দেবেন্দ্ৰ তেন্তে কিয় আহিছিল সুধিছা যেতিয়া দেবেন্দ্ৰ মই ভাঙি পাতি কওঁ শুনা কওক দেৱৰ্ষি কওক হিন্দুৰ ৰাজ্যত আলোক আৰু আলোকী নামে এহাল অন্ধ দম্পতীয়ে বাস কৰিছে আৰু তেওঁলোকৰে একমাত্ৰ পুত্ৰ দেবেন্দ্ৰ তেওঁলোকৰে একমাত্ৰ পুত্ৰ অজামিল দেবেন্দ্ৰ অজামিল মাতৃ আৰু পিতৃৰ পৰম ভক্ত সেয়েহেতু 7 দিন ব্ৰত উপবাসে থাকি অজামিলক এটিবোৰ পিতৃ মাতৃয়ে কৰিবলৈ প্ৰদান কৰিছে মনস্থ গতিকে কালিলৈ সূৰ্য অস্ত যোৱাৰ আগতে অজামিলক সেইবোৰ কৰিব প্ৰদান দেবেন্দ্ৰ আলোক আলোকীয়ে অজামিলক প্ৰদান কৰা বৰৰ লগত ইন্দ্ৰৰ ইন্দ্ৰত্ব আৰু ব্ৰহ্মাৰ ব্ৰহ্মত্বৰ কিবা জানো সম্বন্ধ নাৰায়ণ দেবেন্দ্ৰ মইতো তাকেই ক'ব খুজিছোঁ দেবেন্দ্ৰ যদি অজামিলক পিতৃ মাতৃয়ে বৰ প্ৰদান কৰাৰ পিছত যদি অজামিলে পিতৃ মাতৃ বা বৰ হিচাপে তোমাৰ অমৰাৱতীখনৰ কথাকে প্ৰকাশ কৰে দেবেন্দ্ৰ যদি তোমাৰ এই অমৰাৱতীখনৰ কথাকে প্ৰকাশ কৰে তেতিয়া কি কৰিবা দেবেন্দ্ৰ তুমি মোৰ দুখ মাৰ্জনা কৰিব দেৱৰ্ষি মই আপোনাৰ কথাৰ অৰ্থ এতিয়াহে বুজিব পাৰিছো আপুনি মোৰ পৰম হিতাকাংক্ষী দেৱৰ্ষি তেন্তে পলমৰ নাই প্ৰয়োজন অজামিল মোৰ ইন্দ্ৰত্ব ভোগৰ কন্তক তাক মোৰ বৰ্জৰ প্ৰহাৰেৰে তাৰ শৰীৰ মই চূৰ্ণ বিচূৰ্ণ কৰিম দেৱৰ্ষি মই এই মুহূৰ্ততে অজামিল বধৰ বাবে গৈ প্ৰস্তুত নাযাবা দেবেন্দ্ৰ তুমি ঘূৰি আহা তুমি ইমান ধৈৰ্য নহবা দেবেন্দ্ৰ তোমাৰ দ্বাৰা সেই কাম সম্ভৱ নহয় দেবেন্দ্ৰ দেবেন্দ্ৰ তোমাৰ দ্বাৰা সেই কাম কেতিয়াও সম্ভৱ নহয় দেবেন্দ্ৰ নহয় দেৱৰ্ষি অজামিল মোৰ চিৰশত্ৰু তাক বধ নকৰা পৰ্যন্ত মই নাহো ঘূৰি ক'ত আছে অজামিল তাক মই যাওঁ বিচাৰি তুমি অধৈৰ্য নহবা দেৱৰ্ষি বাৰু দেবেন্দ্ৰ এতিয়া মই বিদায়হে মাগিছো কিন্তু দেবেন্দ্ৰ কিন্তু তুমি এটা কথা মনত ৰাখিবা দেবেন্দ্ৰ অজামিল নহয় কোনো সাধাৰণ ব্ৰাহ্মণ নন্দন দেৱৰ্ষি যদি অজামিলক
বৰ প্ৰদান কৰাৰ আগতে তুমি বিনাশ কৰিব নোৱাৰা তোমাৰ এই অমৰাতি কিন্তু ৰক্ষা কৰাটো কঠিন হৈ পৰিব দেৱেন্দ্ৰ তোমাৰ এই অমৰাতি ৰক্ষা কৰাটো কিন্তু কঠিন হৈ পৰিব দেৱেন্দ্ৰ এ শুনা পুৰন্দৰ এ শুনা পুৰন্দৰ দেৱেন্দ্ৰ তুমি অধৈৰ্য নহবা এ শুনা পুৰন্দৰ এই স্বৰ্গৰ হন্তে নাৰায়ণ এই স্বৰ্গৰ হন্তে আহি আছে অজামিল বীৰা এ শুনা পুৰন্দৰ বসনা স্বৰ্গ হতে আহি আছে অজামিল বীৰা নোৱাৰা যদি কৰিব তুমি দেৱেন্দ্ৰ অধৈৰ্য নহবা নোৱাৰা যদি কৰিব তুমি নাৰায়ণ নোৱাৰা যদি কৰিব তুমি ইয়াৰ প্ৰতিকাৰ নাৰায়ণৰ কাষে যোৱা দিব হে শুনা পুৰন্দৰ বসনা স্বৰ্গ হতে আহি আছে অজামিল বীৰা নাৰায়ণৰ কাষে যোৱা দিব শুনিলা নহয় চন্দ্ৰ দেৱঋষিৰ বাণী আলোকিয়ে বৰ প্ৰদান কৰাৰ আগতেই আমি অজামিলক নিধন কৰিব লাগিব দেৱৰাজ পলম নকৰি বেগেৰে গৈ অজামিলক নিধন কৰা হওক নালাগে চন্দ্ৰ নালাগে যাব তুমি মোৰ লগত মই অকলেই অজামিল নিধনৰ বাবে যাম আগবাঢ়ি আৰু মই ঘূৰি নহা পৰ্যন্ত অমৰাৱতীৰ চতুৰ্দিশে তুমি ৰাখিবা দৃষ্টি ভাল মহাৰাজ সেই বিষয়ে আপুনি অলপো চিন্তা নকৰিব তেন্তে যাওঁ মই দেৱৰাজ যোৱা চন্দ্ৰ অজামিল ইন্দ্ৰত্ব ভোগৰ কন্তক সেই অজামিল তই সাৱধান তোৰ মৃত্যুৰ ক্ষণ চাপিল ওচৰ